সৌৰভ গাৰ্গ পুনৰ ৰাজধানী দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী ছাত্ৰীৰ অতি ৰহস্যজনকভাৱে তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে যমুনা নদীৰ পাৰত উদ্ধাৰ হৈছে ত্ৰিপুৰাৰ স্নেহা দেৱনাথ বুলি যিগৰাকী ছাত্ৰী আছিল 19 বছৰীয়া ছাত্ৰী বিগত 6 দিন ধৰি নিৰুদ্দেশ হৈ আছিল পৰিয়ালৰ লোক চিন্তাত আছিল আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাও এই সমগ্ৰ ঘটনা সন্দৰ্ভত দিল্লী চৰকাৰৰ সৈতে কথা পাতিছিল যাতে এই ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিব পাৰে কিন্তু অতি ৰহস্যজনকভাৱে যমুনা নদীৰ পাৰত এগৰাকী ছাত্ৰীৰ নিথৰ দেহ উদ্ধাৰ হৈছে 19 বছৰীয়া নাম আছিল স্নেহা দেৱনাথ আৰু তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আত্মাৰাম সনাতন ধৰ্ম মহাবিদ্যালয়ৰ ছাত্ৰী আছিল দিল্লীত থাকিছিল কিন্তু অতি ৰহস্যজনকভাৱে 7 জুলাই পুৱা 5:56 তেওঁ শেষবাৰৰ বাবে পৰিয়ালৰ সৈতে কথা পাতিছিল আৰু কৈছিল যে তেখেতৰ বন্ধু ছাত্ৰীগৰাকীৰ বন্ধু কলেজীয়া বন্ধু পিটুনিয়াৰ সৈতে তেওঁ চৰাই ৰোহিল্লা ৰেল ষ্টেচনলৈ যাব আৰু তাৰ পিছত তেওঁলোক অন্য ঠাইলৈ ফুৰিবলৈ যাব এটোৱে আছিল এই স্নেহাৰ পৰিয়ালৰ সৈতে শেষৰটো ফোন কল যেটো 7 জুলাই 5:56 তেওঁ নিজৰ পৰিয়ালক জনাইছিল যে এজন বন্ধুৰ সৈতে এজন কলেজীয়া বন্ধুৰ সৈতে তেওঁ দিল্লীৰ চৰাই ৰোহিল্লা ৰেলৱে ষ্টেচনলৈ যাব তাত তেওঁলোকৰ কিছুমান কাম আছে তাৰ পৰা তেওঁলোক পুনৰ নিজৰ হোষ্টেললৈ ঘূৰি আহিব এই ধৰণৰ মন্তব্য কৰিছিল কিন্তু বহু সময় হৈ যোৱাত পুৱা প্ৰায় 8:45 মানে 3.5 ঘণ্টা মানৰ পাছত পুনৰ পৰিয়ালে যুৱতীগৰাকীক যেটা ফোন কৰিছিল অতি ৰহস্যজনকভাৱে যুৱতীগৰাকীৰ ফোনটো বন্ধ পায় আৰু তাৰ পিছৰ পৰা যি ফোন বন্ধ হলে তাৰ পিছৰ পৰা ছাত্ৰীগৰাকী কিন্তু কোনো সন্ধান পোৱা নাছিল তেখেতৰ ফোন অফ আছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া যিগৰাকী বন্ধুৰ কথা কৈছে পিটুনিয়াক যেতিয়া ঘৰৰ পৰিয়ালৰ লোকে ফোন কৰে তেতিয়া তেওঁ জনায় যে তেওঁ এগৰাকী যুৱতীক লগ পোৱাই নাই স্নেহা দেৱনাথক লগ পোৱা নাই তাৰ পৰৱৰ্তী সময়ত উলাল যে এখন নিজাবুয়াকৈ এখন কেব বুক কৰি এই ছাত্ৰীগৰাকী অন্য ঠাইলৈ গৈছিল আৰু যেতিয়া অনুসন্ধান কৰা হল তেতিয়া গম পোৱা গৈছিল যে এখন কেবৰ জৰিয়তে এই ছাত্ৰীগৰাকী দিল্লীৰ সিগনেচাৰ হোটেলৰ ওচৰলৈ গৈছিল সিগনেচাৰ যিখন দলং আছে সেই দলংখনৰ ওচৰলৈ গৈছিল আৰু তাৰ পাছৰ পৰা ৰহস্য সকলো ৰহস্য আৱৰ্তত থাকিল 6টা দিন পাৰ হল দিল্লী আৰক্ষীয়ে অভিযান চলাই আছিল যাতে এই ছাত্ৰীগৰাকী ত্ৰিপুৰাৰ যি সাবৰুম বুলি যিখিনি অঞ্চল আছে সাবৰুমৰ ঘৰ এগৰাকী স্নেহা দেৱনাথৰ আৰু বিগত 2 বছৰ ধৰি তেওঁ ৰাজধানী দিল্লীৰ হেখন যি আত্মাৰাম সনাতন ধৰ্ম মহাবিদ্যালয় আছে তাত তেওঁ পঢ়ি আছিল আৰু পঢ়ি থকাৰ মাজতে এই ভয়ংকৰ অঘটনটো ঘটি গল তেওঁ নিজৰ পৰিয়ালক জনাইছিল যে এজন বন্ধুৰ সৈতে যাব আৰু পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত খুবাই পৰে যে সেই বন্ধুজনে যেতিয়া কয় যে মই যোৱা নাছিলো মোৰ সৈতে স্নেহাৰ সাক্ষাৎ হোৱা নাই পৰৱৰ্তী সময়ত যেতিয়া তদন্ত চলোৱা হয় তদন্তত গম পোৱা যায় যে এখন কেবৰ জৰিয়তে ছাত্ৰীগৰাকী অকলে এখন যি দলং আছে যিখন দিল্লীৰ সিগনেচাৰ দলং বুলি কোৱা হয় সেই সিগনেচাৰ দলঙৰ ওচৰলৈ গৈছিল আৰু তাৰ পাছৰ প্ৰায় সেইখিনি স্থানৰ পৰা খণ্ডানীন হৈ পৰিছিল এই সমগ্ৰ ঘটনা আজি মৃতদেহ উদ্ধাৰ হৈছে ইতিমধ্যে দিল্লী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰিছে কিন্তু সমগ্ৰ ঘটনাটো এটো এটা পৰিকল্পিত হত্যাকাণ্ড কোনোবাই যুৱতীগৰাকীক তালৈ মাতি নিছিল নে যুৱতীগৰাকী নিজেই তালৈ গৈছিল নে এয়া এক আত্মহত্যাৰ ঘটনা সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব সকলো বৰ্তমান ৰহস্যৰ আৱৰ্তত আছে ঘটনাটো কিন্তু ৰাজধানী দিল্লীত পুনৰ এগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু হৈছে আৰু সমগ্ৰ ঘটনাৰ দিল্লী আৰক্ষীয়ে তদন্ত কৰিছে কিন্তু সমগ্ৰ ঘটনাৰ ৰহস্য আৱৰ্তত এটো কাৰণে খুমাই পৰিছে যুৱতীগৰাকীৰ ভাষ্য আৰু বৰ্তমান সময়ৰ যি তদন্তত যিবোৰ কথা ওলাইছে কোনো ধৰণৰ মিল নাই যুৱতীগৰাকীয়ে কৈছিল যে তেখেতৰ এজন বন্ধু পিটুনিয়াৰ সৈতে তেওঁ ফুৰিবলৈ যাব দিল্লীৰ চৰাই ৰোহিল্লা ৰেলৱে ষ্টেচনলৈ কিন্তু হঠাৎ যাত্ৰীগৰাকীয়ে কিয় নিজৰ গন্তব্যস্থান সলনি কৰিলে সেইজন বন্ধুৰ সৈতে নগৈ কিয় এখন কেবৰ জৰিয়তে ছাত্ৰীগৰাকী যিখন সিগনেচাৰ দলং আছে দলংখনৰ পাৰলৈ কিয় গৈছিল তালৈ কোনোবাই ছাত্ৰীগৰাকীক মাতিছিল নেকি কাৰণ এতিয়ালৈকে ছাত্ৰীগৰাকীৰ মোবাইল ফোনটো উদ্ধাৰ হোৱা নাই আৰু কেব চালকজনে কৈছিল যে শেষবাৰৰ কাৰণে তেওঁ এই তালৈকে মতা হৈছিল আৰু সিগনেচাৰ দলঙৰ ওচৰত তেখেতৰ ষ্টপেজ আছিল তাত তেওঁ নমাই দিছিল কিন্তু সেই অঞ্চলটোত সিসিটিভি কেমেৰা নথকাৰ কাৰণে স্নেহাৰ পৰৱৰ্তী সালচনত পৰৱৰ্তী সময়ত কি হল স্নেহা তাৰ পৰা কলৈ গল তাৰ পৰা তেওঁ কোনোবাই গটিয়াই তললৈ পেলাই দিছিল নেকি কাৰণ দলংখনৰ তলতে এইখন যি সিগনেচাৰ দলংখন আছে হেখন যমুনা নদীৰ ওপৰত আছে তাৰ তলতে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু কোৱা হৈছে অপৰাধ অনুসন্ধান শাখা যি আছে দিল্লীৰ অপৰাধ অনুসন্ধান শাখাই সিগনেচাৰ ব্ৰিজৰ 7 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অভিযান চলাইছিল প্ৰথম পৰ্যায়ত কিন্তু কোনো ধৰণৰ সন্ধান লাভ কৰা নাছিল আৰু স্নেহাৰ পৰিয়ালে কৈছে যে ঘৰৰ পৰা কোনো ধৰণৰ সামগ্ৰী নিনিয়াকৈ দিল্লীলৈ গৈছিল স্নেহা দেৱনাথ আৰু বিগত এই সময়খিনি বেংক একাউণ্টত কোনো লেনদেনো তেওঁ কৰা নাছিল
তেন্তে এই সমগ্ৰ ঘটনা এতিয়া দিল্লী আৰক্ষী তদন্তত পোহৰলৈ আহিব এয়া এক পৰিকল্পিত হত্যাকাণ্ড নে এয়া এক আত্মহত্যাৰ ঘটনা সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু আজি মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে এক হুকাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে এই ছাত্ৰীগৰাকীৰ ঘৰত যি ত্ৰিপুৰাৰ যি সাবৰুমৰ যিটো তেওঁৰ ঘৰ আছে তাত আৰু সমগ্ৰ ঘটনাত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহায়ো হস্তক্ষেপ কৰিবলৈ তেওঁ বাধ্য হৈছিল বিষয়টোত কাৰণ ত্ৰিপুৰাৰ অত্যন্ত মেধাৱী ছাত্ৰী আছিল এগৰাকী স্নেহা দেৱনাথ কিন্তু 7 জুলাইৰ পিছত তেওঁৰ সৈতে কি হ'ল সকলো এতিয়াও ৰহস্যৰ আৱৰ্তত আছে কোনো তথ্য কাৰো হাতত নাই আৰু তেওঁৰ যি ৰুমমেট আছিল ৰুমমেটকো তেওঁ কিন্তু এই দিল্লীৰ যিটো চৰাই ৰহিলা ৰেল ষ্টেচন আছে তালৈ যাম বুলি কৈ গৈছিল তদন্ত কৰি থকা হৈছে এতিয়াও জেৰা চলাই থকা হৈছে ছাত্ৰীগৰাকীৰ যিজন বন্ধু আছে পিটুনিয়া এই পিটুনিয়াৰ সৈতে ছাত্ৰীগৰাকী কিবা সম্পৰ্ক আছিল নেকি বা পিটুনিয়া নামৰ যিজন বন্ধু আছে তেওঁই পৰিকল্পনা কৰি ছাত্ৰীগৰাকীক হত্যা কৰিলে নেকি নে সমগ্ৰ ঘটনাত তৃতীয় পক্ষ জড়িত আছে নে ছাত্ৰীগৰাকী মানসিকভাৱে ভাগি পৰিছিল নেকি এনেবোৰ ঘটনাৰ তদন্ত কৰি আছে কিন্তু পৰিয়ালৰ লোকে জনোৱা মতে প্ৰত্যেক দিনাখনে নিজৰ পৰিয়াললৈ তেওঁ ফোন কৰিছিল পুৱাৰ ভাগত এবাৰ ফোন কৰিছিল সন্ধিয়া ভাগত এবাৰ ফোন কৰিছিল কিন্তু পুৱা 5:30 বজাত কি কাৰণত দিল্লীৰ ৰহিলা ৰেল ষ্টেচনলৈ যাব বিচাৰিছিল এই ছাত্ৰীগৰাকী তাক লৈও এটা ৰহস্য আছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কিয় ছাত্ৰীগৰাকীয়ে কেব লৈ সেইখন যি সিগনেচাৰ দলং আছে সিগনেচাৰ দলঙৰ কাখলৈ কিয় গৈছিল সকলো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কাৰণ সেই স্থানত সিসিটিভি কেমেৰা নাই তন্নতন্নকৈ পৰীক্ষা কৰিব পৰা অৱস্থাত নাই কিন্তু প্ৰথম অৱস্থাত সন্দেহ কৰা হৈছিল যেহেতু এজন বন্ধু যিজনৰ নাম আছিল পিটুনিয়া বুলি কোৱা হৈছে পিটুনিয়াক যেটা জেৰা চলোৱা হল পিটুনিয়া এটা কথা স্পষ্টকৈ কৈছিল যে জুৱা কথা আছিল কিন্তু মোৰ জুৱা নহল আৰু মোৰ সৈতে যোগাযোগ হোৱা নাছিল স্নেহাৰ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আৰক্ষী অনুসন্ধান লাভ কৰিলে তথ্য লাভ কৰিলে যে এখন কেবৰ জৰিয়তে ছাত্ৰীগৰাকী নিজৰ হোষ্টেলৰ পৰা সিগনেচাৰ দলঙলৈ গৈছে তেতিয়া সেই কেব চালকজনকো কিন্তু দিল্লী আৰক্ষীয়ে জেৰা চলাইছিল আৰু জেৰাত কেব চালকজনে ক'লে শেষবাৰৰ কাৰণে সিগনেচাৰ দলঙৰ কাষতেই এইগৰাকী ত্ৰিপুৰাৰ স্নেহা দেৱনাথক তেওঁ থৈছিল আৰু তাৰ পৰা তেওঁ ঘূৰি আহিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত কি হৈছে তেওঁ নাজানে মন্তব্য আহিছে কেব চালকজনৰ আমি আপোনালোকক শুনাও বিচাৰিছো मैंने उसे पर्यावरण कॉम्प्लेक्स से बिठाया था साउथ कॉम्प्लेक्स ठीक है और सिग्नेचर ब्रिज पे छोड़ा था उसकी जो लोकेशन थी सेट उबर से पिक किया था और उससे मैंने 5:15 पे मतलब पिक किया था और उसे मतलब 39 मिनट की उसकी राइड थी 39 मिनट 1 सेकंड की राइड थी और उसने जो मुझे मतलब पेमेंट की थी वो ऑनलाइन पेमेंट की थी उसने मुझे 523 रुपए पेमेंट की नहीं परेशान नहीं लग रही थी पहले जब बैठी उसने बैठने के बाद मेरे से सबसे पहले ये पूछा भैया ब्लूटूथ कनेक्ट करा दो मतलब अपने ऑडियो से ब्लूटूथ कनेक्ट करा दो मैंने ब्लूटूथ के लिए मना कर दिया मैंने कहा मैं यूट्यूब लगा देता हूँ आपको जो सुनना है वो सुन लो तो उसने बोला जो आपको अच्छा लगे वो चला दो गाने चलवा लिए और बैठ गई 10 मिनट के बाद उसकी 1 से 2 मिनट बात हुई उसके बाद चैट से बात की उसने टाइपिंग से फिर उसने शांत बैठी रही टाइपिंग से बीच कुछ फोन खोल के देख रही थी अपना और कर रही थी कुछ फिर उसके बाद में जब पहुंचने वाली थी तब उसकी मॉम की कॉल आई पता नहीं किसकी जब बात हुई 5 मिनट पहले मतलब ड्रॉप करने से 5 मिनट पहले कॉल आई फिर जब मैंने ड्रॉप करते टाइम उसने बोला कि मैं 2 मिनट में कॉल कर रही हूँ पहले लोकेशन पर पहुंच गई हूँ मैं पैसे दे दूँ ठीक है मैंने ड्रॉप कर दिया ड्रॉप करने के बाद जस्ट जैसे ही मैंने ड्रॉप किया वैसे ही जस्ट डायरेक्शन पीछे की तरफ चली गई उसके बाद मेरी कोई बातचीत नहीं हुई मैंने देखा भी पीछे लेकिन वो मुझे जाते हुए नजर आई और फिर मैं जो यू टर्न लेना था रॉन्ग साइड तो चलता नहीं मैं तो मैं जब यू टर्न लेके आया 10 मिनट का तो मुझे वहां पे कोई ऐसा अभाव नहीं लगा कि उसने कुछ किया हो या मतलब छलांग लगाई हो पानी में ऐसा कुछ नहीं किया वहां पे लोग बहुत सारे खड़े थे मुझे दिन में 2 बजे करीब कॉल आई इनकी सिस्टर की जब मैं राइड लेके कश्मीरी गेट से आज दिन हाँ उसी दिन 8 तारीख को 2 बजे कॉल आई कि लड़की का फोन बंद जा रहा है लड़की मिल नहीं रही है आपने कहाँ ड्रॉप किया तो मैंने बताया कि मैंने सिग्नेचर ब्रिज पे ड्रॉप किया पुलिस ने मेरे से फोन पे ही वार्तालाप की थी और उसकी सिस्टर ने और उन्होंने बुलाया फिर एक जो मतलब पुलिस वाले ने जो आईओ था उसने भेजा था उसने मेरे से पूछा किस जगह छोड़ा था मैंने लोकेशन चेक कराई मैंने यहाँ छोड़ा था और लोकेशन पे जाकर दिखाया और ये भी बताया कि 10 मीटर पीछे लड़की गई है और वहां पे बहुत सारे कैमरे भी लगे हैं सिग्नेचर ब्रिज पे बाकी उन कैमरों का मुझे पता नहीं चल रहे हैं या नहीं কেব চালকজনৰ মন্তব্য শুনিলে কেনেকৈ তেখেতক শেষবাৰৰ কাৰণে সিগনেচাৰ দলঙৰ ওচৰত ড্ৰপ কৰিছিল এজন কেব চালকে আৰু সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে কাৰণ এগৰাকী মেধাৱী ছাত্ৰী
19 বছৰীয়া স্নেহা দেৱনাথ ত্ৰিপুৰাৰ পৰা গৈছিল দিল্লীত উচ্চ শিক্ষাৰ সপোন লৈ আৰু এইটো প্ৰথম ঘটনা নহয় উত্তৰ পূৰ্বাঞ্চলৰ বহু যুৱতীৰ মৃত্যু হৈছে দিল্লীত ৰাজধানী দিল্লীত অতি ৰহস্যজনকভাৱে বহু ৰহস্যৰ উদ্ঘাটন আজিলৈকে নহল এতিয়া আশা কৰা হৈছে যে ত্ৰিপুৰাৰ সাবৰুমৰ স্নেহা দেৱনাথৰ এই সমগ্ৰ ৰহস্যজনক মৃত্যুৰ এটা উচিত তদন্ত হওক কাৰণ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী যিজন মানিক সাহা তেওঁ দিল্লী আৰক্ষীলৈ একযোগে এটা বাৰ্তা প্ৰেৰণ কৰিছিল কৈছিল যে এগৰাকী ছাত্ৰীৰ সন্ধান উলিয়াব লাগে কিন্তু দিল্লী আৰক্ষীয়ে তাৎক্ষণিকভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও মৃত অৱস্থাত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰা হ'ল যমুনা নদীৰ তলত কি হৈছিল ছাত্ৰীগৰাকীৰ লগত এতিয়াও ৰহস্যৰ আৱৰ্তত কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হ'ল নেকি 19 বছৰীয়া স্নেহা দেৱনাথ কোনোবাই পৰিকল্পিতভাৱে সিগনেচাৰ দলঙলৈ মাতি নিছিল নেকি এগৰাকী স্নেহা দেৱনাথক হঠাৎ কিয় দিল্লীৰ চৰাই ৰহিলা ৰেলৱে ষ্টেচনলৈ যাবলগীয়া ছোৱালীজনী হঠাৎ কিয় সিগনেচাৰ দলঙৰ কাষলৈ গ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন পৰিয়ালৰ মাজত এটো এটা ডাঙৰ প্ৰশ্ন আছে আৰু 5:56 বজাত তেওঁ নিজৰ পৰিয়ালক জনাইছিল যে মই চৰাই ৰহিলা ৰেলৱে ষ্টেচনলৈ যাম বন্ধু পিটুনিয়া বুলি এজন বন্ধুৰ সৈতে কিন্তু হঠাৎ সিদ্ধান্ত সলনি কৰিছিল আৰু অতি ৰহস্যজনকভাৱে পুৱা 8:45 বজাত তেওঁৰ মোবাইল ফোনটো পুনৰ অফ হৈ পৰে আৰু তাৰ পাছতে সন্ধানহীন হৈছিল এগৰাকী স্নেহা দেৱনাথ 7 জুলাইৰ পৰা পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাছিল পৰিয়ালে বহু আশা কৰিছিল যে জীৱিত অৱস্থাত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰা হ'ব যিগৰাকীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আত্মাৰাম সনাতন ধৰ্ম মহাবিদ্যালয়ত উচ্চ শিক্ষাৰ কাৰণে গৈছিল বহু সপোন লৈ গৈছিল পিতৃ মাতৃৰ সপোন তেওঁ সফল কৰিম বুলি গৈছিল কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল আৰু শেষত যমুনা নদীৰ তলত এগৰাকী স্নেহাৰ নিথৰ দেহ আজি উদ্ধাৰ হৈছে মৃতদেহ উদ্ধাৰ কৰা হৈছে সমগ্ৰ ঘটনাৰ তদন্ত দিল্লী অপৰাধ অনুসন্ধান শাখাই কৰি আছে তেওঁলোকৰ তদন্তত সকলো কথা পোহৰলৈ আহিব কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ পৰা যোৱা একাংশ ছাত্ৰ ছাত্ৰীৰ লগত নতুন দিল্লীত কেনেকুৱা ধৰণৰ ব্যৱহাৰ হয় কেনেকুৱা ধৰণৰ ঘটনা সংগত হৈ আহিছে হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তেনে কিছুমান ষড়যন্ত্ৰ বা তেনে কিছুমান অপৰাধজনিত বা অপৰাধ মানসিকতাৰ লোকৰ ষড়যন্ত্ৰৰ বলি হ'ল নেকি এগৰাকী স্নেহা দেৱনাথ আৰক্ষীয়ে তদন্ত কৰক আৰু এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে ত্ৰিপুৰাৰ যিখিনি অঞ্চল আছে সাবৰুমৰ 19 বছৰীয়া স্নেহা দেৱনাথৰ পৰিয়ালটোৱে ধন্যবাদ